এডিআৰিত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা কৰা হৈছে। 9 জানুৱাৰীত এডিআৰিৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অহা 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব। এই কথা ইতিমধ্যে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ফেব্ৰুৱাৰী মাহত প্ৰায় 3,000 পৰা 4,000 শিক্ষক পদ চৰকাৰীকৰণ কৰা হ'ব। ফেব্ৰুৱাৰী মাহতো দিয়া হ'ব বহু সংখ্যক নিযুক্তি। এই কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে। বছৰৰ শেষ পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ খবৰ দিলে। যিসকলে এডিআৰিত উত্তীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকল, তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, যিটো সকলোৱে অপেক্ষা কৰি আছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈছে। এডিআৰিৰ উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত সকলোৰে জল্পনা কল্পনা অন্ত পৰিবলৈ গৈ আছে। সকলোৱে চিন্তা কৰি থকা বা সকলোৱে বিচাৰি থকা অৱশেষত খবৰটো লাভ কৰিবলৈ গৈ আছে, যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সকলোকে খবৰ দিছে, ভাল খবৰ দিছে। বিশেষকৈ এডিআৰিত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক ভাল খবৰ দিলে। 9 জানুৱাৰীত এডিআৰিৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। আৰু ঠিক একেদৰে 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীসকলক চাকৰিৰ বাবে নিযুক্তি দিয়া হ'ব। গতিকে মনত ৰাখক, এডিআৰিত যিসকলে উত্তীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী আছিল, তেওঁলোকে মনত ৰাখক 9 জানুৱাৰী আৰু 10 জানুৱাৰীৰ দিনটো। 9 জানুৱাৰীত এডিআৰিৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব আৰু 10 জানুৱাৰীত এডিআৰিৰ তৃতীয় বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। আৰু ফেব্ৰুৱাৰী মাহত প্ৰায় 3,000 পৰা 4,000 শিক্ষক পদ চৰকাৰীকৰণ কৰা হ'ব আৰু ফেব্ৰুৱাৰী মাহত বহু সংখ্যক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ